Hello students, আমি আজি চাম মেথছৰ চেপ্টাৰ 1ৰ মোস্ট ইম্পৰ্টেন্ট লং কোশ্চেন কেইটা ঠিক আছে আৰু তাৰ ইয়াত সলিউশন কৰি দিম তো সময় নষ্ট নকৰি আমি স্টার্ট কৰি দিম আমি অনুহলনি 1.1 লং কোশ্চেনটো যদি এবাৰ চাও হেতু হ'ব তোমাৰ 4 নম্বৰ ইম্পৰ্টেন্ট বেছি কি কৈছে 4 নম্বৰটো যে ইউক্লিডৰ বিভাজন প্ৰমিকা ব্যৱহাৰ কৰি দেখুৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই হয় 3m নাইবা 3m + 1 আৰহি যত m এটা কোনোবা অখণ্ড সংখ্যা ঠিক আছে তো হাইটো আমি এটা সলিউশন কৰো তো দেখা এতিয়া আমি কোশ্চেন 4 টোৰ কি কৰিম সমাধান কৰিম তো আমি ফাৰ্স্টত লিখিব লাগিব যে ধৰা হল এ যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা আৰু b equal to b2 কোনটো হ'ব b2 হয় তোমাৰ যেটো ইয়াত কিউৰ আগত থাকে ঠিক আছে বা m ৰ আগত থাকে হেতু হয় তোমাৰ b তো ইয়াত কিমান আছে m ৰ আগত 3 গতিকে b ৰ মান কিমান হৈ যাব 3 ধৰিবা ঠিক আছে তো এখানে আমি প্ৰথমত ধৰিব লাগিব এটা দেখা স্টুডেন্ট আমি কি কৰিম ইউক্লিডৰ যেটো প্ৰমিকা আছিল হেতু ব্যৱহাৰ কৰিম তো ইউক্লিডৰ বিভাজন প্ৰমিকা ব্যৱহাৰ কৰি তো দেখা ইউক্লিডৰ বিভাজন প্ৰমিকা ব্যৱহাৰ কৰি আমি কি লিখিব পাৰো যে a = bq + r যত 0 > r b ঠিক আছে এটা আছে ইউক্লিডৰ বিভাজনৰ প্ৰমিকাৰ সূত্র তো এতিয়া দেখা তুমি b ৰ মান কিমান জানা 3 তো 3 বহাই দিবা q আছে q2 বহাই দিয়া ঠিক আছে প্লাস r আছে r2 ইয়াত তুমি বহাই দিয়া তো r ৰ মান কি হ'ব পাৰে তাহলে 0 হয় না নাই তাৰ পিছত তোমাৰ কি হ'ব পাৰে তুমি ইয়াত এনেকৈ লিখি দিয়া r = 0 নহলে কি হ'ব পাৰিব 1 আৰু কি হ'ব পাৰিব 2 ইয়াত 3 নহয় কিয় কাৰণ 3 হলে তোমাৰ b ৰ সমান হৈ যাব হয় না তো b কৈ সৰু থাকিব লাগে আৰু তাৰ কাৰণে 2 লৈকে যাব এইখিনি হল আমাৰ ইউক্লিডৰ বিভাজনৰ পৰা পোৱা তথ্য ইয়াৰ পিছত দেখা আমাক কোশ্চেনত যি কৈছে হেতু আমি এতিয়া কৰিম কোশ্চেনত কি কৈছে যে এটো বৰ্গ কৰিব লাগে তুমি প্ৰথমত ধৰিব লাগিব যে যদি r = 0 হয় যদি r = 0 হয় তেতিয়া কি হ'ব এটুক তুমি লিখা যে a = b মানে কিমান 3q প্লাস a r ৰ ঠাইত কিমান বহাই দিব লাগিব 0 বহাই দিব লাগিব ঠিক আছে আৰু জায়গাত কিমান বহাই দিবা 0 কাৰণ r = 0 ল হৈছে এতিয়া এর তলত এ লিখি দিয়া 3q আছে 3q লিখি দিয়া ঠিক আছে 0 লিখিব না লাগে এতিয়া আমাক কোশ্চেনটো কৈছিল কি বৰ্গ কৰিব লাগে কি কৰিব লাগে বৰ্গ কৰিব লাগে তাৰ কাৰণে তুমি কি কৰিবা দুয়োফালে বৰ্গ কৰি দিয়া দুয়োফালে কি কৰিবা বৰ্গ কৰি দিয়া ঠিক আছে দুয়োফালে বৰ্গ কৰি ইয়াত লিখি দিবা দুয়োফালে বৰ্গ কৰি ঠিক আছে বৰ্গ কৰি দুয়োফালে বৰ্গ কৰি এবিলাক কিন্তু মাজত লিখি দিবা এটা বৰ্গ কৰিলে এটা a স্কয়াৰ থাকি যাব এটো বৰ্গ কৰিলে কি হ'ব 3 আৰু 3q হয় না নাই তামানে স্কয়ার হলে 3 কেটে থাকিব দুটা আর q ৰ ওপৰত স্কয়ার হৈ যাব q স্কয়ার এখানে থাকি গল এতিয়া তুমি কি লিখিবা যে a স্কয়ার = a 3 আছে তুমি 3 টো লিখিলা আর 3q স্কয়ার এই গটেখিনি তুমি কি লিখিবা m লিখিবা তো এখানে তুমি ব্র্যাকেটত তেনেকে লিখি দিবা যে যত বাইত থেকে m = 3q স্কয়ার m = কি হ'ব 3q স্কয়ার m কোনোবা অখণ্ড সংখ্যা m কোনোবা অখণ্ড সংখ্যা কি সংখ্যা অখণ্ড সংখ্যা ঠিক আছে যিকোনো সংখ্যা হ'ব পাৰে তাৰ মানে অখণ্ড সংখ্যা এখানে আমি লিখিলো তো দেখা এটো ফার্স্টৰ কাৰণে আমি যেটো r = 0 ধৰিছিলো তাৰ কাৰণে আমাৰ কি হৈ গল 3m আহি গল হয় না নাই তোমাৰ প্ৰমাণ কৰিব লাগে 3m নাইবা 3m + 1 তো তোমাৰ 0 ৰ কাৰণে কি হৈ গল এটো প্ৰুফ হৈ গল এতিয়া দেখা এখানে আমি কি কৰিম এতিয়া আকৌ ৰিপিট কৰিব লাগিব 1 ৰ কাৰণে তো যদি r = কি হয় এবাৰ তোমাৰ 1 হয় ঠিক আছে এবাৰ আমি r = কি লম 1 লম ঠিক আছে তো এখানে মই ৰাপ কৰি দিলো এতিয়া আকৌ যদি r = কি হয় 1 হয় ঠিক আছে তেতিয়া কি হ'ব a = 3q + 1 এটো হৈ যাব হয় না নাই তো দেখা এবাৰ তুমি কি কৰা দুয়োফালে বৰ্গ কৰি দিয়া কাৰণ কোশ্চেনতে কৈছে বৰ্গ কৰিব লাগে এতিয়া এই দুয়োটা মিলি মানে এটা ঠিক আছে তো গোটেই কেটা তুমি কি কৰিবা ব্র্যাকেট দি স্কয়ার কৰি দিবা ইয়াত লিখি দিবা দুয়োফালে বৰ্গ কৰি ঠিক আছে ইয়াত কি লিখিবা দুয়োফালে
বৰ্গ কৰি ঠিক আছে এনেকৈ লিখি দিবা দুয়োফালে বৰ্গ কৰি আগৰটো নিচিনাকৈ তাৰপিছত দেখা তুমি এ স্কোৱাৰ বাৰে বাৰে কমন তাৰমানে কেৰি নকৰিলেও হ'ব সিফালৰ পৰা কেৰি কৰি গ'লে হ'ল এইটো তোমাৰ এ প্লাছ বি হোল স্কোৱাৰ ফৰ্মুলাত পৰিছে তেনেহ'লে ভাঙাই দিয়া এই 3q মানে হ'ল এ 1 হ'ল কি বি তেনেহ'লে এ প্লাছ বি হোল স্কোৱাৰ ঠিক আছে তেনেহ'লে এ স্কোৱাৰ মানে কি হ'ব 3 স্কোৱাৰ কিউ স্কোৱাৰ হয়নে নাই তাৰপিছত বি তোমাৰ কি হ'ব 3a 1 হয় না নাই 2ab প্লাস কি আছিল b স্কয়ার মানে 1 স্কয়ার এটা তুমি যদি এক ভাঙা কি হ'ব 3 * 3 q স্কয়ার হয় না নাই তাৰ পিছত এটো কি লিখিব পাৰিবা 3 তাৰ পিছত 2q ঠিক আছে তাৰ পিছত 1 স্কয়ার 1 হয় এটা তুমি এই কেটাৰ পৰা কি কৰা 3 কমন লোৱা এইখিনিৰ পৰা ঠিক আছে এটো তো 3 আছে এটো তো 3 আছে তো 3 কি কৰা কমন লোৱা কমন লৈ ইয়াত কি থাকি যাব 3q স্কয়ার প্লাস ইয়াত কি থাকি যাব 2q প্লাস 1 আছে বাহিৰত প্লাস 1 টো বাহিৰত ৰাখি দিয়া তুমি ঠিক আছে এতিয়া দেখা এই 3 টো আছে 3 রাখি দিয়া আৰু ব্ৰেকেটত যিমানখিনি আছে গোটেইখিনি তুমি কি ধৰিবা m ধৰিবা গোটেইখিনি কি ধৰিবা m ধৰিবা তেনেহলে প্লাস কি থাকি গল 1 থাকি গল তো ইয়াত লিখি দিবা প্লাস 1 তাৰ পিছত ব্ৰেকেটত লিখি দিবা যত m কি হ'ব ব্ৰেকেটৰ মাজত যিখিনি আছে গোটেইখিনি লিখিব লাগিব 3q² + 2q m কোনোবা অখণ্ড সংখ্যা m কি হয় কোনোবা অখণ্ড সংখ্যা তাৰ মানে যিকোনো সংখ্যা হ'ব পাৰে তাকে কোৱা হৈছে কোনোবা অখণ্ড সংখ্যা অখণ্ড সংখ্যা ঠিক আছে m কোনোবা অখণ্ড সংখ্যা এখানে হৈ গল তাহলে আমি r ৰ মান 1 ধৰাৰ লগে লগে কি হৈছে 3m + 1 r হিত আহি আছে ঠিক আছে স্টুডেন্ট বজাত কোনো অসুবিধা আছে তো দেখা এতিয়া আমি চাব লাগিব r কিমানৰ কাৰণে 2 ৰ কাৰণে তো এখানে আমি কি বহাই দিম জাস্ট এটো ৰাপ কৰি দিলু ঠিক আছে এতিয়া দেখা আমি কি কৰিম r = কিমান লম 2 লম যদি r = 2 হয় তেতিয়া কি হ'ব তেতিয়া a = 3q প্লাস এর অর্থাৎ কি বহাই দিব লাগিব 2 সেম দুইফালে বর্গ করি ইফালে বর্গ কৰি দিয়া 3q + 2 এটো হোল স্কয়ার কৰি দিয়া বর্গ কৰি দিয়া ঠিক আছে ইয়াত লিখি দিবা ব্র্যাকেটের ভিতৰত বর্গ কৰি এটো ভাঙালে কি হইব 3.3q² হয় না নাই আগৰটো নিচিনাকে প্লাস 2 তাৰ পিছত 3q তাৰ পিছত আকৌ a মানে ইয়াত কিমান 2 হয় না নাই প্লাস তোমাৰ কি হ'ব ইয়াত b² মানে 2² হয় না নাই এতিয়া দেখা তুমি ইয়াত কি কৰা 3q² ৰাখি দিয়া প্লাস ইয়াত কি আছে 3 টো আগত লৈ আহা তাহলে এই 2 আৰু এই 2 পূৰণ কৰিলে কিমান হ'ব 4 তাহলে 4q প্লাস 4 স্কয়ার কৰিলে 2 স্কয়ার কৰিলে কিমান হৈ যাব 4 আহি যাব হয় না নাই তাৰ পিছত দেখা কি কৰা যায় যে 3q² এটো থাকি গল প্লাস 4q আছে হেতু থাকি গল হয় না নাই এতিয়া এই 4 যে আছে 4ক তুমি 3 + 1 লিখিব পাৰা ঠিক আছে 3 + 1 লিখিব পাৰা 3 + 1 মানে 4 হয় তেকে কথা হৈ গল এতিয়া দেখা তুমি এই গোটে গেটাৰ পৰা 3 কি হয় কমন যায় গোটে গেটাতে 3 আছে তো তুমি এই গোটে গেটাৰ পৰা কি কৰা এই গোটে গেটাৰ পৰা তুমি কি কৰা 3 কমন লৈ লোৱা ঠিক আছে তেনেহলে 3 আহি গল তেনেহলে ইয়াত কি থাকি যাব 3q² প্লাস ইয়াৰ পৰা 3 গলে ইয়াত কি থাকি যাব 4q প্লাস ইয়াত 3 আছিল 3 কমন ললা গতিকে কি আহিব 1 হ'ব যিমানখিনি বস্তু আছে সব কমন ললে কি দিব লাগে 1 দিব লাগে তাৰ পিছত কি একো কমন লোৱা নাই ব্ৰেকেট ইয়াত কি আছে +1 গতিকে ব্ৰেকেটৰ পিছত তুমি কি লিখি দিয়া +1 আৰু আমি জানো যে 3 লিখাৰ পিছত ব্ৰেকেটৰ ভিতৰত যিমানখিনি থাকে তাক কি লিখিব লাগে m ৰ সমান লিখিব লাগে ঠিক আছে তো m1 + 3m + 1 ঠিক আছে ব্ৰেকেটত লিখি দিবা যত m = ব্ৰেকেটত যিমানখিনি আছে 3q² + 4q + 1 ঠিক আছে ইয়াত লিখি দিবা m কোনোবা অখণ্ড সংখ্যা m কোনোবা অখণ্ড সংখ্যা লিখি দিবা ঠিক আছে এইখিনি আছিল তোমাৰ কি r = 2 ৰ বাবে এটা দেখা গল যে r ৰ মান তুমি 0 1 2 যেটো নলোৱা কিয় নহলে 3m আহি আছে নহলে 3m + 1 আহি তুমি প্ৰকাশ কৰিব পাৰা গতে সত্য হৈ গল তেতিয়া তুমি লিখি দিব লাগিব কি লিখি দিবা দেখা ৰাপ কৰি দিলে এইখিনি গতিকে কোশ্চেনত যি আছে এটো আমি জেৰক্স কৰি দিম ইফালে ঠিক আছে যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাই যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই হয় 3m নাইবা 3m + 1 r হিট ঠিক আছে তেখিনি যাব অংক ফিনিশ তো এনেকৈ লিখি গতিকে যিকোনো যোগাত্মক অখণ্ড সংখ্যা বৰ্গই হয় 3m নাইবা 3m + 1 r হিট তেখিনি লিখি দিলে তুমি এইটো কোশ্চেন আহিলে 3 মাৰ্কৰ কাৰণে আহি যাব তো 3 মাৰ্ক আৰামসে পাই যাবা ঠিক আছে ইয়াৰ পিছত দেখা আমাৰ যেটো 2 নম্বৰ ইম্পৰ্টেন্ট কোশ্চেন আছে হেতু আমি চাম এতিয়া ঠিক আছে তো দেখা দ্বিতীয় নম্বৰ যেটো আমি ইম্পৰ্টেন্ট কোশ্চেন সিলেক্ট কৰিছো এটো হল এই কোশ্চেন নম্বৰ 5
পৰীক্ষা কৰা কোনোবা স্বাভাৱিক সংখ্যা এনৰ ক্ষেত্ৰত 6 পাৱাৰ n সংখ্যাটো 0 অংকৰে শেষ হ'ব পাৰেনে তো সেইটো আমি পৰীক্ষা কৰি চাওঁ তো প্ৰথমত কি দিয়া আছে আমাৰ 6 পাৱাৰ n আছে তো এইটো লিখা এইটো লিখি 6 টোক তুমি কি কৰিবা উৎপাদক বিশ্লেষণ কৰিবা উৎপাদক বিশ্লেষণ কৰিলে কি হ'ব 2 * 3 হৈ যাব হয় না নাই তো ইয়াত তুমি কি কৰিবা ওপৰত ব্ৰেকেট আছে ব্ৰেকেট দি লিখা তো এতিয়া এনেকৈ লিখি দিবা যে যিকোনো সংখ্যা 0 অংকৰে 0 বা 0 অংকৰে শেষ হ'বলৈ পাঁচৰে বিভাজ্য হ'ব লাগিব পাঁচৰে বিভাজ্য হ'ব লাগিব যেহেতু 6 পাৱাৰ nৰ উৎপাদকত বা মৌলিক উৎপাদকত যেহেতু 6 পাৱাৰ nৰ মৌলিক উৎপাদকত 2 আছে কিন্তু 5 নাই গতিকে 6 পাৱাৰ n সংখ্যাটোত nৰ যিকোনো মানৰ বাবে 6 পাৱাৰ n সংখ্যাটো 0 অংকৰে শেষ নহ'ব ঠিক আছে তো আমি কি ক'লোঁ যে 6 পাৱাৰ n প্ৰথমত তলৰ যেটো 6 আছে ইয়াক আমি কি কৰিব লাগিব মৌলিক উৎপাদকত বা উৎপাদকত বিশ্লেষণ কৰিলে আমাৰ 2 আৰু 3 আহিব যেহেতু ইয়াত তোমাৰ কি থাকিব 2 থাকিলে তো হ'ব কমসে কম 5 এটা থাকিব লাগিব কিন্তু ইয়াত 5 নাই তো তাকে লিখি দিছো যে যিকোনো সংখ্যা 0 অংকৰে শেষ হ'বলৈ হলে 5ৰে বিভাজ্য হ'ব লাগিব যেহেতু 6 পাৱাৰ n মৌলিক উৎপাদকত 2 আছে কিন্তু 5 নাই হয় না নাই গতিকে 6 পাৱাৰ n সংখ্যাটোত nৰ যিকোনো মানৰ বাবে 6 পাৱাৰ n সংখ্যাটো 0 অংকৰে শেষ নহ'ব ঠিক আছে একেবাৰে সহজ আছিল এটো আহিলে তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহি যাব ঠিক আছে ষ্টুডেন্ট এতিয়া দেখা এই চ্যাপ্টাৰৰ যেটো লাষ্ট ইম্পৰ্টেন্ট আমি তিনিটা ইম্পৰ্টেন্ট কোশ্চেন হৈছে ইয়াৰ পৰা লাষ্ট ইম্পৰ্টেন্ট কোশ্চেনটো দেখা আমি যেটো 2 নম্বৰ কোশ্চেন আছে এইটো দেখিম এতিয়া ঠিক আছে যে দেখুৱা যে 3 + 2 √5 অপৰিমেয় তো আহা এটো আমি সমাধান কৰো তো আমি প্ৰথমে লিখিম যে ধৰা হ'ল 3 + 2 √5 এটা পৰিমেয় সংখ্যা ঠিক আছে আমি এনেকৈ ধৰিম ঠিক আছে আমি এনেকৈ কি ধৰিম যে ধৰা হ'ল 3 + √5 এটা পৰিমেয় সংখ্যা এতিয়া দেখা যেহেতু আমি এটো পৰিমেয় বুলি ধৰিলো গতিকে আমি লিখিব পাৰো যে 3 + 2 √5 p/q পৰিমেয় সংখ্যাক আমি p/q হিত প্ৰকাশ কৰিব পাৰো ব্ৰেকেটৰ ভিতৰত লিখি দিবা যত p, q সহমৌলিক কি সহমৌলিক ঠিক আছে সহমৌলিক আৰু q not equal to 0 ঠিক আছে এখিনি লিখি দিবা ইয়াৰ পিছত আমি কি কৰিম 2 √5 টো ইয়াত ৰাখি দিম 3 টো ইফালে প্লাস হৈ আছে ইফালে গলে কি হৈ যাব মাইনাস হৈ যাব হয় না নাই তো ইফালে গলে কি হৈ যাব মাইনাস হৈ যাব তাৰ পিছত দেখা ইয়াত 2 √5 আছে 2 √5 টো ৰাখি দিয়া তুমি ইয়াত যদি এলসিএম লোৱা কি আহি যাব q আহি যাব কাৰণ তলত q আছে হয় না নাই ইয়াৰ তলত একো নাই গতিকে এলসিএম কি হ'ব q এতিয়া q দি তুমি যদি কি কৰা এলসিএম লোৱা আচ্ছা ইয়াতো q আছে ইয়াতো q আছে গতিকে ওপৰটো কি থাকিব সেম থাকিব তলৰ দুটা সেম থাকিলে ওপৰটো সেম হয় তাৰ পিছত মাইনাস আছে মাইনাস দিয়া ইয়াৰ তলত একো নাই গতিকে এটো দি ডাইৰেক্টলি q হ'ব পূৰণ হ'ব তেনেহলে কি হৈ যাব 3q আহি যাব হয় না নাই তাৰ পিছত দেখা √5 টো তুমি ইয়াত ৰাখি দিয়া এই 2 টো ইয়াত পূৰণ হৈ গৈছে ইফালে গলে কি হ'ব হৰণ হ'ব আৰু হৰণ হলে q লগত কি হৈ যাব পূৰণ হৈ যাব অৰ্থাৎ p - 3q ডিভাইডেড বাই কি হ'ব 2q এনেকৈ আহি যাব এতিয়া দেখা আমি এটো দেখিলে গম পাম যে তলে ওপৰ আছে পৰিমেয় কিন্তু আমি জানো আকৌ কি √5 টো অপৰিমেয় গতিকে এনেকৈ লিখি দিব লাগিব যে p - 3q ডিভাইডেড বাই 2q পৰিমেয় কি পৰিমেয় কিন্তু আমি জানো যে √5 এটা অপৰিমেয় সংখ্যা ঠিক আছে গতিকে 3 + 2 √5 এটা অপৰিমেয় সংখ্যা তো p - 3q
ডিভাইডেড বাই 2³ পৰিমেয়, কিন্তু আমি জানো যে √5 এটা অপৰিমেয়, গতিকে 3 + 2√5 এটা অপৰিমেয় সংখ্যা। ঠিক আছে, কিয়? কাৰণ এইটো অপৰিমেয় হ'লে অপৰিমাণৰ লগত যদি ইকুৱেল আছে এইটো অপৰিমেয় হ'ব। ঠিক আছে, গতিকে এইটো যদি অপৰিমেয় হয় তেনেহ'লে গোটেইখিনি কি হৈ যাব তোমাৰ 3 + 2√5 এইটো অপৰিমেয় হৈ যাব। তো আমি যিটো বিৰুদ্ধভাৱে ধৰিছিলোঁ সেইটো কি হৈ যাব, ভুল হৈ যাব। গতিকে আমি যিটো ধৰিছিলোঁ পৰিমেয়, কিন্তু একচুৱেলি এইটো পৰিমেয় নহয়, এইটো কি হৈ যাব, অপৰিমেয় সংখ্যা হৈ যাব। ঠিক আছে, এইখিনি আমাক প্ৰমাণ কৰিব দিছিল, একেবাৰে সহজ। এইটো আহিলে 2 মাৰ্কৰ কাৰণে আহি যাব। এতিয়া এইটো আছিল চেপ্টাৰ 1ৰ কাৰণে। নেক্সট ভিডিঅ'ত আমি চেপ্টাৰ 2টো দিম।